ধীৰে নিজৰ ধ্যান জাগৃত কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগৰ পৰা ধ্যান আঁতৰাওক। ভৰিৰ পৰা আৰম্ভ কৰি ওপৰৰ ফালে গৈ গৈ মূৰলৈকে সকলো স্নায়ু শিথিল কৰি দিয়ক। আপুনি এনেকুৱা অনুভৱ কৰিব যেন আপোনাৰ সৰ্ব শৰীৰ আৰামদায়ক অৱস্থাত আছে আৰু এতিয়া আপোনাৰ সম্পূৰ্ণ ধ্যান নিজৰ নয়নৰ পিছফালে মস্তিষ্কৰ মধ্যত একাগ্ৰ কৰক। যি বিচাৰ ঢৌৰ দৰে আপোনাৰ মনৰূপী সাগৰত আহি আছে তাক আহিব দিয়ক আৰু যাবলৈ দিয়ক। আপুনি সাক্ষী হৈ সেই দৃশ্য চাই থাকক। লাহে লাহে আপুনি দেখিব আপোনাৰ ভিতৰত উঠা ঢৌ মনৰূপী সাগৰত ক্ৰমান্বয়ে বিলীন হৈ গৈ আছে আৰু আপোনাৰ বিচাৰৰ তৰংগ বহুত কম হৈ গৈ আছে। ক্ষন্তেক ৰওক আৰু লাহে লাহে নিজৰ মন শান্ত হৈ যোৱাৰ অনুভৱ কৰক। এনেকুৱা অনুভূতি হ'ব আপুনি যেন আগতকৈ বেছি শান্ত হৈ গৈছে। যদি কিবা বিচাৰ এতিয়াও আহি আছে তেন্তে তাৰ প্ৰতি বৰকৈ ধ্যান নিদিব। আপুনি ভিতৰি এনেকুৱা উপলব্ধি কৰিব যে এতিয়া আপুনি আন্তৰিক শান্তিৰ অনুভূতি কৰিবলৈ তৈয়াৰ হৈছে। আপুনি ভিতৰত যি ঠাই তৈয়াৰ কৰিছে তাত প্ৰৱেশ কৰক আৰু নিজক এটা শক্তিশালী বিচাৰ দিয়ক। মই এক জ্যোতি বিন্দু নিৰাকাৰ আত্মা। মোৰ শৰীৰৰ বিভিন্ন অংগ মোৰ সৈতে যুক্ত হৈ আছে। নয়নৰ দ্বাৰা মই আত্মাই দেখো। মুখৰ দ্বাৰা মই আত্মাই কথা কওঁ। কাণৰ দ্বাৰা
মই আত্মাই শুনো। আৰু মস্তিষ্কৰ দ্বাৰা মই আত্মাই বিচাৰ কৰোঁ। হাত ভৰিৰ দ্বাৰা মই আত্মাই কাৰ্য কৰোঁ। চলা ফুৰা কৰোঁ। কিন্তু মইতো এই সকলোৰে গৰাকী মাষ্টাৰ হওঁ। মই বুদ্ধিৰো গৰাকী অনাদি অবিনাশী। মই নিৰাকাৰ আত্মা। মই আত্মা। মই আত্মা। মই আত্মা। ওম